নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজিৰ ক্লাছটোৰ ইম্পৰ্টেণ্ট অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ বাতৰিবোৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে আমি প্ৰথমটো বাতৰি চাবলৈ চেষ্টা কৰিম ইষ্ট ইণ্ডিয়া কোম্পানীজ লেণ্ড পাট্টা এখন 207 বছৰীয়া পুৰণি লেণ্ড পাট্টাৰ স্মাগলিং হৈ আছিলে আৰু আমাৰ আইনী ব্যৱস্থা আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আমি সেই পাট্টা ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰক্ষীৰ সেৱাৰ দ্বাৰা গতিকে সেই পাট্টাটোৰ বিষয়ে আমি আজি পঢ়িবলৈ চেষ্টা কৰিম আৰু হেৰিটেজ স্মাগলিঙৰ এটা যিটো নতুন প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছোঁ অসমত তাৰ বিষয়ে আমি ডিছকাছ কৰিম তাৰ লগত নৃত্য পৰ্ব 2025 বৰ্ষৰ যি উৎসৱ তাৰ বিষয় সন অফ দ্য ছইল এৱাৰ্ডছ এণ্ড এই যিটো শেষৰ বাতৰি এইটো মেইন স্পেচিফিক ইম্পৰ্টেণ্ট এটা বাতৰি আছে অসমৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰিজ আছে সেই ইণ্ডাষ্ট্ৰিজবোৰৰ কি প্ৰদৰ্শন আৰু কি ধৰণে আমি তাৰ উন্নতি কৰিব পাৰোঁ ইয়াৰ উপৰিও দুটা তিনিটা ইম্পৰ্টেণ্ট বাতৰি আছে যেনেকৈ শেষত মই আৰু NCLI ডেছবৰ্ডৰ বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু তাৰে লগত স্পৰ্টছ ইকনমি অফ আছাম আমি আকৌ দেখা পাইছোঁ যে গুৱাহাটী বিকামছ দ্য ইণ্ডিয়াজ 38th টেষ্ট ভেনিউ এজ ACA যি আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম আছে ইট ইজ set to host the first test match ঠিক আছে গতিকে এই বাতৰিটো আমি খুবেই ইম্পৰ্টেণ্ট এটা টেষ্ট ক্ৰিকেটৰ আমাৰ গোটেই হিষ্টৰিক মাইলষ্টন বুলি ক'ব লাগিব ঠিক আছে চ' এই যিটো স্পৰ্টছ ইকনমিৰ এটা পৰিৱেশ গঢ়ি উঠি আছে অসমত তাৰ বিষয়ে মই হলিষ্টিকেলি ইনফেক্ট অসম বিশেষৰ ক্লাছ এটাত আপোনালোকক কভাৰ কৰি থৈ দিছোঁ এইটো কোনটো ক্লাছ হয় মই আপোনালোকক দেখাব উইক 42 ঠিক আছে চ' উইক 42ৰ যিটো ক্লাছ হয় আমাৰ কাৰেণ্টলি আই গেছ এইটো উইক 45 চলিছে উইক 42ত মই স্পৰ্টছ ইকনমি অফ আছাম ভালকৈ ডিছকাছ কৰি থৈছোঁ সেই ক্লাছটো একবাৰ চাবলৈ চেষ্টা কৰিব অসম বিশেষত দিয়া দেখা পোৱা হৈছে যে ইম্পৰ্টেণ্ট বাতৰিবোৰ ৰিপিট হোৱা হৈছে যেনেকৈ মই আকৌ 2 মাহ আগতে পঢ়াই থৈ দিছিলোঁ আপোনালোকক বৃন্দাবনী বস্ত্ৰৰ বিষয় যেতিয়া বৃন্দাবনী বস্ত্ৰ ৱাজ ছেট টু কাম হোম মই বৃন্দাবনী বস্ত্ৰৰ বিষয়ে আটাইখিনি বস্তু পঢ়াই থৈ দিছিলোঁ ইট ৱাজ ইন উইক 35 গতিকে উইক 42 এণ্ড উইক 35 ইজ এ গুড ৰিভিজন ফৰ অল দ্য নিউ কামাৰ্ছ অসম বিশেষ যোনে নতুন নতুনকৈ চাবলৈ চেষ্টা কৰিছে আৰম্ভ কৰিছে তেওঁলোকে এই যিটো বৃন্দাবনী বস্ত্ৰৰ বাতৰি আছে সেইটো ইয়াতে চোৱাটো উচিত বুলি ক'ম আৰু যিটো আমাৰ স্পৰ্টছ ইকনমিৰ নতুন এটা পৰিৱেশ সৃষ্টি হৈছে অসমত তাৰ বিষয়ে এই বাতৰিটো চোৱাটো মই অনুৰোধ জনাম এতিয়া আহক প্ৰথমটো বাতৰি আজিৰ ডিছকাশ্যনৰ আমি আৰম্ভ কৰোঁ ইষ্ট ইণ্ডিয়া কোম্পানীজ লেণ্ড পাট্টা ৱাজ ফাউণ্ড ইন বিশ্বনাথ গতিকে মই গোটেই কেছটোৰ ওপৰত ডিছকাছ কৰিবলৈ নাযাওঁ কেছটো হৈছিলে যে মানে এনেকুৱা ধৰণৰ যিবিলাক এণ্টিক হিষ্টৰিকেল ডেটা আছে বা পাত্তা আছে বা এনেকুৱা ৰেকৰ্ডছ আছে সেইবোৰৰ স্মাগলিং হয় এইবিলাক বহুত দামত বিক্ৰী কৰা হয় এনেকুৱা এখন ব্লেক মাৰ্কেট সৃষ্টি হৈছে বুলি আমাৰ আৰক্ষীয়ে মানে দেখা পাইছে গতিকে ইয়াতে দেখা পোৱা গ'ল পুলিচ ইন বিশ্বনাথ ডিষ্ট্ৰিক্ট চিজ দ্য 207-year-old ব্ৰিটিছ এৰা ব্ৰঞ্জ লেণ্ড পাত্তা গতিকে এই পাত্তাখনো অকল ব্ৰঞ্জৰ আছিলে এটা মূল্যৱানটো হয়ে যিখিনি তাৰে বিষয়বস্তু আছে সেইখন পঢ়িলে যিমানবোৰ ইম্পৰ্টেণ্ট আমি তথ্য পাম সেই তথ্য কিজানি বিশ্বনাথ জিলাৰ বিষয়ে আৰু আমি ক'তো নাপাওঁ ইনফৰমেশ্যনটোতো ইম্পৰ্টেণ্ট হয় তাৰ লগত ব্ৰঞ্জ মেটেল ইয়াতে ব্যৱহাৰ হৈ আছে গতিকে অট'মেটিকেলি ইট বিকামছ ভেৰি ইম্পৰ্টেণ্ট ব্ৰঞ্জ প্লেটত মানে লিখা গৈছিলে কিমান ধনী আছিল আমাৰ অসমখন ভাবকচোন ব্ৰঞ্জৰ আমি কাগজত লিখোঁ নোটছ যদি মোৰ ক্লাছ কোনোবাই চাই আছে আমি কাগজত লিখি আছোঁ সেই দিনত ব্ৰঞ্জত কপাৰ প্লেট ব্ৰঞ্জ প্লেট গ'ল্ড প্লেট এইবিলাকত লিখিছিলে মানে বহীখন আমাৰ কাগজৰ এতিয়া তেওঁলোকৰ বহী ব্ৰঞ্জৰ আছিলে ৰাইট ভাৰতবৰ্ষখন সঁচাকৈ বহুত ধনী দেশ আছিলে আইটেমছ ডেট বেক টু 1818 ইছ্যুড ডিউৰিং দ্য ৰুল অফ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে আৰু ইয়াতে ষ্টেট ডিৰেক্টৰেট অফ আৰ্কিঅলজিয়ে যেতিয়া এই দুৰ্ঘটনাটো দেখিলে ঠিক আছে ইট ৱাজ নট একচুৱেলি ফাউণ্ড ইট ৱাজ ৰিকভাৰ্ড কাৰণ কি কিছুমান ইলিগেল এণ্টিটিজে এনেকুৱা ধৰণৰ স্মাগলিং কৰি এইটো বস্তু কঢ়িয়াই লৈ যাই আছিলে পুলিচে চাৰ্চ যেতিয়া কৰিলে তেতিয়া দেখা পালে had earlier alerted authorities to keep strict vigilance যিবিলাক আমাৰ এণ্টিকিটি বা এণ্টিক বস্তু আছে ইউনিক বস্তু আছে হাই ভেলু ইন ইণ্টাৰনেশ্যনেল স্মাগলিং মাৰ্কেট এনেকুৱা এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট গঢ়ি উঠিছে আৰু এই যিটো মানে গোটেই বস্তুটো প্ৰক্ৰিয়াটো আমি চেষ্টা কৰিব লাগিব যাতে আমি কমাই তুলিব পাৰোঁ এতিয়া যদি আমি ছিগনিফিকেঞ্চটো চাওঁ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ এটা আছে যে কলনিয়েল এডমিনিষ্ট্ৰেটিভ প্ৰেক্টিচেছৰ বিষয়ে আমি ইয়াতে বহুত ডিটেইলছত দেখিবলৈ পাম ফাৰ্ষ্ট থিং চাওক এতিয়া জাষ্ট ৰিকভাৰ হৈছে আপোনালোকে আহিবলগীয়া দিনবোৰত কিজানি ইয়াৰে যি বিষয়বস্তু আছে তাৰেও আমি সেই স্ক্ৰিপ্টখন পঢ়ি তাৰে পিছত ডেচিফাৰ কৰি সেই নিউজটো আমি আপোনালোকলৈ আগবঢ়াব পাৰিম কিন্তু আজিৰ দিনত আজিৰ তাৰিখত সেই যিখন পাত্তা ইয়াতে ৰিকভাৰ হ'ল তাতে কি লিখা আছে এতিয়ালৈকে আমাৰ সামাজিক মাধ্যমত আমি পোৱা নাই গতিকে ইয়াতে আমি
নিশ্চিত যে কলোনিয়েল এডমিনিষ্ট্ৰেটিভ প্ৰেক্টিচেছৰ বিষয় তাৰে ল্যান্ড ৰেভিনিউৰ বিষয় ডকুমেন্টেশন হ'ব তাৰে লগত পাট্টা সিস্টেম এক্সিস্টেড হিষ্টৰিক্যালি এজ এ ল্যান্ড টেনিয়ৰ সাৰ্টিফিকেট সেই সময়ছোৱাৰ পৰা আমি এটা ল্যান্ডৰ যেটো আমাৰ এতিয়াও মাটিৰ পাট্টা মাটিৰ খাজনা বুলি আমি কওঁ গতিকে সেই বস্তুটো তেতিয়াৰ দিনৰ পৰা আমাৰ চলি আহাৰ এটা প্ৰুফ আমি পালো তাৰে লগত এতিয়া মডাৰ্ন ইস্যুজ কি হৈছে হেৰিটেজ ট্ৰেফিকিং বা এই স্মাগলিঙৰ যেটো প্ৰক্ৰিয়া আপোনালোকে মেইনছত কেনেকৈ ৰিলেট কৰিব পাৰিব যে আমাৰ হেৰিটেজ ট্ৰেফিকিং এণ্ড ইলিগেল এণ্টিক ট্ৰেড বৃদ্ধি পাইছে আমাৰ অসমত আৰু ষ্ট্ৰংগাৰ হেৰিটেজ প্ৰটেকশ্যন লজ এণ্ড ভিজিলেন্স আমাক লাগিব চ' দিজ আৰ দ্য টু মেজৰ ইছ্যুজ ইয়াৰ ওপৰত যি নিউজ আহে আমি চেষ্টা কৰিম কভাৰ কৰিবলৈ আহিবলগীয়া দিনবোৰত এতিয়া ইয়াৰে লগতে আমি এবাৰ ৰিভিজন কৰিব আহকচোন চেষ্টা কৰোঁ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন কি আছিলে কামৰূপ কিংডম যেটো আছিলে আমাৰ কামৰূপা কিংডম সেই কিংডমৰ বিভিন্ন ধৰণৰ আমি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ইতিমধ্যে অসম হিষ্ট্ৰীত অসম বুৰঞ্জীত আপোনালোকক পঢ়াইছে কিন্তু মই আজি বৰ বেছি ডেফটত নাযায় নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ভাস্কৰ বৰ্মনৰ আপোনালোকৰ খুবেই ইম্পৰ্টেণ্ট ঠিক আছে ইছ্যুড বাই ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন আৰু গ্ৰাণ্টছ ল্যান্ড টু ব্ৰাহ্মিনছ ফ্ৰম দ্য কন্যা কুবজাজ গতিকে এই গোটেই বস্তুটো কি ধৰণে আছিলে আপোনালোকে জানিব লাগিব সংস্কৃত এণ্ড আৰ্লি কামৰূপী ভাষা তাৰপিছত বৰগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ৰত্নাপাল এণ্ড আদাৰ্ছ তাৰপিছত ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন যেটো আমাৰ ডুবি ভিলেজ আছে কামৰূপ ডিষ্ট্ৰিক্টত তাৰে লগতে গুৱাহাটী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন অফ ইন্দ্ৰপাল গতিকে এই চাৰিখন ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন আপোনালোকে এবাৰ ৰিভাইজ কৰি ল'ব পাৰিব কাৰণ কি ইয়াৰে লগত জড়িত হৈ যাব পাৰে প্ৰিলিমছত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে এটা চেষ্টা কৰিব আনিছো কমেণ্ট ছেকশ্যনত দিবলৈ উত্তৰটো নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ নৃত্য পৰ্ব 2025 গেটছ আণ্ডাৰৱে নৃত্য পৰ্বটো কি হয় বেচিকেলি ইটছ এ এনুৱেল সত্ৰীয় ডান্স এণ্ড মিউজিক এণ্ড থিয়েটাৰ ফেষ্টিভেল ঠিক আছে আৰু এইটো কিয় ইম্পৰ্টেণ্ট বিকজ ইট ইজ অৰ্গেনাইজ বাই সত্ৰীয় কেন্দ্ৰ গুৱাহাটী আমাৰ যেটো এটা ক্লাছিকেল ডান্স ফৰ্ম আছে সত্ৰীয় নৃত্য আপোনালোকে জানে শ্ৰী শ্ৰী গুৰুজনা শংকৰদেৱৰ এই সৃষ্টিৰ পৰা আমি এই সত্ৰীয় নৃত্যটোক আমি প্ৰিজাৰ্ভ কৰি আমি আৰু বৃদ্ধি কৰিব লাগিব গতিকে সেই দায়িত্ব অনুযায়ী আমি এনেকুৱা ধৰণৰ এটা এনুৱেল সত্ৰীয় নৃত্য ডান্স ফেষ্টিভেল আমি অৰ্গেনাইজ কৰোঁ প্ৰত্যেক বছৰে 4 দিনীয়া হয় এইটো কাৰ্যসূচী আৰু এইবাৰ আমাৰ এই 25th এনিভাৰ্চাৰী অফ সত্ৰীয় ডান্সেছ ৰিকগনিশ্যন এজ মেজৰ ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম গতিকে আমি যেটো জানিব লাগিব যে ইট ৱাজ ৰিকগনাইজড ইন দ্য ইয়েৰ অফ 2000 that Assamese Satriya dance is also a classical dance form. There are 8 classical dance forms. কি আছে আপোনালোকে কমেন্ট সেকশন জনাব এই 8টা ক্লাছিকেল ডান্স ফৰ্মৰ এটা ৰিকগনিশ্যন আমাৰ সত্ৰীয় নৃত্য এতিয়া পাইত হৈছে গতিকে ইট ইজ ডেডিকেটেড টু দ্য বাৰ্থ centenary celebration of Dr. Bhupen Hazarika also and তাৰে লগতে ওপেনিং পাৰফৰ্মেন্স was by নৃত্যাচাৰ্য যতীন গোস্বামী এজন লেজেণ্ডাৰী এখেতক চিনি পাইছেনে মোক জনাব যতীন গোস্বামী পদ্ম ভূষণ সন্মানেৰেও তেওঁক সন্মানিত কৰা হৈছে গতিকে লেজেণ্ডাৰী সত্ৰীয় গুৰু আপোনালোকে জানিব লাগে তেখেতৰ বিষয়ে এতিয়া যদি সত্ৰীয় নৃত্যৰ কথা পাতো ইট ইজ এ 600 year old tradition more than 600 year old tradition শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ গুৰুজনাই 15th century পৰা এই নৃত্য পাৰফৰ্ম কৰিছিলে তাৰ লগত প্ৰপাগেটো কৰিছিলে বাই দ্য সত্ৰছ ঠিক আছে বৈষ্ণৱাইট বা নিউ বৈষ্ণৱাইট নৱ বৈষ্ণৱ ধৰ্মৰ যি প্ৰক্ৰিয়া আছিল সেই সত্ৰবোৰত আমি দেখা পাইছিলোঁ এই নৃত্য পৰিৱেশন হৈছিলে তাৰে লগত ৰিকগনিশ্যন আমাৰ মই ক'লোৱে accredited to the সংগীত নাটক একাডেমি আমি দেখা পাইছিলোঁ ডক্টৰ ভূপেন হাজৰিকা চেয়াৰমেনে এই গোটেই বস্তুটো আমাৰ এক্ৰেডিশ্যন পাইছিলোঁ 2000 বৰ্ষত আৰু এই যে নৃত্য ইটস এ মিক্সচাৰ অফ নৃত্য এণ্ড নাট্য সো নৃত্য মানে হৈছে পিয়ৰ ডান্স নৃত্য মানে হৈছে এক্সপ্ৰেছনেল ডান্স পিয়ৰ ডান্স মানে য'ত ফেচত একো এক্সপ্ৰেছন নাই ঠিক আছে আৰু কিছুমান ডান্স ফৰ্মত চাব ফেচত এক্সপ্ৰেছন আহিব ৰাইট don't laugh just আপোনালোক বুজাবলৈ চেষ্টা কৰিছো গতিকে নৃত্য আৰু নাট্যত মানে ডান্সতো এটা ড্ৰামা থাকে চাবচোন কৰবাত অকমান স্যাড মোমেন্ট দেখাব কৰবাত অলপ মানে হাঁহি উঠা কিছুমান ডান্স প্ৰক্ৰিয়া থাকে গতিকে আমাৰ যেটো এই ডান্সিং ষ্টাইল হয় সত্ৰীয় তাতে এই তিনিটা ৰস আপোনালোকে পাব গতিকে এটা খুবে আমাৰ ভাল লগা ডান্স ফৰ্ম ফিচাৰ্স অফ ষ্ট্ৰং ভক্তি ৰাখ এণ্ড গ্ৰেসফুলি yet vigorous footwork and control body movement footworkৰ বহুত কাম থাকে কোনোবা যদি সত্ৰীয় নৃত্য জানে মোৰ ক্লাছ চাই আছে আমাৰ আই বিলিভ দেয়াৰ লট অফ সত্ৰীয়া ডান্সাৰ্স ইন আসাম যদি মোৰ কোনোবা ক্লাছ চাই আছে জনাব কেতিয়াবা আমাৰ ইয়াতে ফাংচন হলে এছপিএমত আপোনালোকক মই বিচাৰিম চাবলৈ কেতিয়াবা নৃত্য পৰিৱেশন কৰা কাৰণ কি আমাৰ এই যেটো নৃত্য এই যেটো আমাৰ এটা হেৰিটেজ আমি ইয়াক প্ৰিজাৰ্ভ কৰিব লাগিব সংৰক্ষিত কৰিব লাগিব তাৰ লগত এই ডান্সৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে ওৱান অফ দা
ক্লাছিকেল ডান্স ফৰ্মছ ঠিক আছে ৰিকগনাইজ বাই সংগীত নাটক একাডেমি ঠিক আছে আৰু ইট ৱাজ ডেভেলপ বাই শ্ৰীমন্ত শংকৰদেৱ আমি সকলোৱে জানো আচ্ছা ইনিচিয়েলি ইট ৱাজ পাৰফৰ্ম বাই দ্য মেল মেম্বাৰ্ছ ভকতছ পিছলৈকে ইয়াতে কিন্তু ফিমেল মেম্বাৰ্ছো পাৰফৰ্ম কৰা আৰম্ভ কৰি দিলে ইট ৱাজ লেটাৰ অপেন টু দ্য ওমেন ঠিক আছে তো আগতে কিন্তু অকল মেল ডান্সাৰ্ছে এই নৃত্য পৰিৱেশন কৰিছিলে ঠিক আছে সত্ৰীয়া নৃত্য যাক আমি কওঁ ইয়াতে ইট ৱাজ অলছ' পাৰ্ট অফ অংকীয়া নাট শ্ৰীমন্ত শংকৰদেৱৰ যি অংকীয়া নাট আছিলে যিবিলাক প্লেজ তেওঁ লিখিছিলে তাতেও কিন্তু এই সত্ৰীয়া নৃত্য পৰিৱেশন আমি দেখিবলৈ পাইছিলোঁ আৰু প্ৰপাগেটছ নিউ বৈষ্ণৱাইট ৰিলিজিয়ন ঠিক আছে I hope you have understood this entire news article. তো সত্যৰ বিষয়ে আমি অকমান পঢ়িলো আৰু তাৰ বিষয়ত এই যেটো নিত্য পৰ্ব 2025 কি ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে চেষ্টা কৰিব ইটস এ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ট্ৰিকি কোৱেশ্চন ভুল নকৰিব তাৰ পিছত এটা সৰু বাতৰি আছে ইউনিয়ন মিনিষ্টাৰ সোণোৱাল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰেজেন্স সন অফ দ্য সইল এৱাৰ্ডছ আসাম 2025 ঠিক আছে গতিকে সান অফ দ্য সইল খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে বাৰেপতি আমি নিউজত শুনিয়ে থাকো গতিকে সান অফ দ্য সইল মুভমেণ্ট এটাও আছিলে তাৰ লগতে জড়িত হৈ আছে ইট ইজ দ্য 5th বাইএনুৱেল ঠিক আছে সান অফ দ্য সইল এৱাৰ্ডছ 2025 আচ্ছা বাইএনুৱেল আৰু বাইএনুৱেল ডিফাৰেন্সটো জানেনে বাইএনুৱেল আৰু বাইএনুৱেল দিস ইজ বাইএনুৱেল আৰু বাইএনুৱেল biannual and biennial difference to জানেনে মোক জনাব কমেন্ট সেকশন এইবিলাক these are very basic things মই উত্তৰটো কৈ দিব পাৰো but কোৱা এই কাৰণে নাই because I want you to at least learn it google it you will get the answer awards honor distinguished personalities and emerging talents contributing to diverse fields in Assam ঠিক আছে অসমৰ এনেকুৱা ভূমিপুত্ৰ সকলক বা পুত্ৰী সকলক আমি ইয়াতে অকল সান বুলি ক'লে আপোনালোকে পুত্ৰ বুলি নাভাবিব পুত্ৰী সকলো এই সন্মান লাভ কৰিব পাৰে যিসকলে বিভিন্ন ইয়াতে কেন্দ্ৰত আপোনালোকে আৰ্ট এণ্ড কালচাৰ মিডিয়া স্পৰ্টছ এণ্টাৰপ্ৰিনৰশ্বিপ পাব্লিক ছাৰ্ভিচ এনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেখেতসকলৰ যি কণ্ট্ৰিবিউশ্যন আছে সেই অনুযায়ী তেওঁলোকক এই বঁটা আগবঢ়োৱা যায় লাইফ টাইম এচিভমেণ্টত এইবাৰ আমাৰ অৰুণ নাথ ছাৰে পালে ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ কাৰণে ৰবি শংকৰ মিডিয়া মইনুদ্দিন আহমেদ স্পৰ্টছ লখিমী বৰুৱা এণ্টাৰপ্ৰিনৰশ্বিপ এণ্ড শ্ৰীমন্ত দাস পাব্লিক ছাৰ্ভিচ তাৰ লগতে ইমাৰ্জিং টেলেণ্টছ অকণমান য়ং জেনেৰেশ্যনকো আমি আপলিফ্ট কৰিব লাগিব কাৰণ কি অকল আমাৰ যেটো ওল্ড জেনেৰেশ্যন তেওঁলোকেই নহয় য়ং জেনেৰেশ্যনেও যদি মোটিভেশ্যন পায় তেওঁলোকে অকণমান যদি আগবাঢ়ে তেওঁলোকৰ এৱাৰ্ড বঁটা সন্মান পায় তেওঁলোকে আৰু বেছি উৰ্জাৰে কাম কৰিব গতিকে এই সুকৃতি বৰুৱা মিডিয়া এণ্ড কমিউনিকেশ্যন সংঘমিত্ৰা কলিতা এণ্টাৰপ্ৰিনৰশ্বিপ আপোনালোকে দেখিছেনে চন বুলি মানে অকল চন নহয় ডক্টৰজেও পাব ঠিক আছে তাৰপিছত ইশানী বৰুৱা আমাৰ স্পৰ্টছত হিমজ্যোতি তালুকদাৰ আৰ্ট এণ্ড কালচাৰ এণ্ড ডক্টৰ দেৱজানী বৰা কনজাৰভেশ্যন ইয়াৰ লগত ছ'চিয়েল ছেক্টৰ ডেভেলপমেণ্ট এৱাৰ্ড ডক্টৰ অলকা শৰ্মা এণ্ড অক্ষৰ ফাউণ্ডেশ্যনে কণ্ট্ৰিবিউশ্যনছ টু এডুকেশ্যন এণ্ড ছ'চিয়েল আপলিফমেণ্টৰ কাৰণে এই বছৰ এই স্বীকৃতি লাভ কৰিছে গতিকে এই গোটেই পেজ আপোনালোকে পেজ মানে যি এই পেজত যি আমাৰ নাম আছে ব্যাখ্যা আছে তেখেতসকলক নাম চেষ্টা কৰিব আৰু যদি বেছি হৈ গৈছে আপোনালোকে এটলিষ্ট লাইফ টাইম এচিভমেণ্ট কেইটা 5টা আছে চেষ্টা কৰিব অ'কে চ' তাৰে ওপৰত ভিত্তি কৰি কি ধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰিলিমছত এটা আনিবলৈ চেষ্টা কৰিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ এতিয়া এটা মেইনছ পাৰ্চপেক্টিভত অকণমান এনালিটিকেল নিউজ এটা আমি ডিছকাছ কৰোঁ আৰম্ভণি যিখিনি আমি প্ৰিলিমছ পইণ্ট অফ ভিউ আমি ডিছকাছ কৰিলোঁ আপোনালোকে কি জানি নোট কৰিলে এতিয়া চাওক স্মল স্কেল ইণ্ডাষ্ট্ৰিজ এণ্ড আছামছ গুড চ' MSME ছেক্টৰৰ কথা আপোনালোকে শুনিছে চাগে আৰু বাৰেপতি আমাৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীয়ে হওক বা ৰাজ্যিক চৰকাৰী বিভাগসকলেও এই ছেক্টৰটোক MSME ছেক্টৰটোক বৃদ্ধি কৰাৰ কাৰণে বাৰেপতি কৈ থাকে আৰু এই MSME ছেক্টৰৰো মানে যিমান ইণ্ডাষ্ট্ৰিজ আছে তাতে স্মল এণ্ড মাইক্ৰ' ইণ্ডাষ্ট্ৰিজ 90% মোৰ দেন 90% ইনফেক্ট মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি লাৰ্জ স্কেল চাওক লাৰ্জ স্কেলৰ কথা পাতাই নাই লাৰ্জ স্কেলৰ পিছত যিখিনি মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰিজো আছে অসমত হওক বা ভাৰতবৰ্ষতে হওক খুব কম বেছিভাগ ইণ্ডাষ্ট্ৰি কি হয় স্মল স্কেল এণ্ড মাইক্ৰ' স্কেল এণ্টাৰপ্ৰাইজেছ গতিকে মাইক্ৰ' আৰু বেছি একচুৱেলি স্মল এণ্ড মাইক্ৰ' লিডছ দ্য মাৰ্কেট গতিকে আমি এই স্মল স্কেল ইণ্ডাষ্ট্ৰিজবোৰক যদি বৃদ্ধি নকৰোঁ তেনেহ'লে আমি মেজৰিটি এণ্টাৰপ্ৰিনৰছক ইগন'ৰ কৰি আছোঁ আমাৰ পলিচিবোৰ অকল লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজক ফেভৰেবল কৰি কিনে আমি ড্ৰাফ্ট কৰি আছিলোঁ এটা সময়লৈকে কিন্তু আমি এই বস্তুটো ভুল পাহৰি গৈছোঁ যে অকল যদি আমি লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজক বৃদ্ধি কৰি থাকোঁ তেতিয়া কি হ'ব কওকচোন হোৱাট উইল বি দ্য লছ
যে আমি অকল আদানী আম্বানীকে যদি ধনী কৰি থাকোঁ, তেওঁলোকক ফেভাৰ কৰি কিনে আমি যদি পলিচিছ আনি থাকোঁ, ডেফিনেটলি তেওঁলোককো আমি ফেভাৰ কৰিব লাগিব, দে আৰ পেয়িং দ্য হাইয়েষ্ট টেক্সেছ। বাট একচুৱেলি আপোনালোকে এটা বস্তু চাগে নেগলেক্ট কৰিছে, যে অকল লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ যদি বৃদ্ধি হৈ থাকে, দেট মিনছ ইট উইল লিড টু কনচেনট্ৰেশ্যন অফ ৱেল্থ ইন আ ভেৰি স্মল পড অফ পিপল অৰ ইণ্ডাষ্ট্ৰিজ। আৰু তাৰে পৰা কি হ'ব, ইনইকুৱালিটি বাঢ়িব। ইনইকুৱালিটিৰ পেৰামিটাৰ ক'ৰ পৰা আহে, জিনি কোএফিচিয়েণ্ট। জিনি কোএফিচিয়েণ্ট আপোনালোকে ইকনমিক্সত পঢ়িছে। গতিকে জিনি কোএফিচিয়েণ্ট আমাৰ ডিটৰিয়েট কৰিব। চ' আল্টিমেটলি গভৰ্ণমেণ্ট পলিচিটো হৈছে যে আমি মাইক্ৰ'ৰ পৰা মিডিয়ামলৈ তাক ঠেলিব লাগিব, মাইক্ৰ'ৰ পৰা আমি স্মল স্কেল ইণ্ডাষ্ট্ৰীলৈ তাক ঠেলিব লাগিব, স্মল স্কেলৰ পৰা মিডিয়ামলৈ ঠেলিব লাগিব, আৰু মিডিয়ামৰ পৰা লাৰ্জ স্কেললৈ ঠেলিব লাগিব, তেতিয়াহে বৃদ্ধি হ'ব। চ' আল্টিমেটলি এইটো আমাৰ বটম আপ এপ্ৰ'চ কৰিব লাগিব, ৰাইট? টপ ডাউন এপ্ৰ'চ কৰি থাকিলে নহ'ব, কাৰণ কি টপত লাৰ্জ স্কেল বহি আছে, কিন্তু আমি পলিচিছবোৰ আমাৰ বটম ছেক্টৰৰ কাৰণে ডিভাইচ কৰিব লাগিব। গতিকে আল্টিমেটলি টুডেজ নিউজ আৰ্টিকেল স্মল স্কেল ইণ্ডাষ্ট্ৰিজ এণ্ড আছামৰ পিকচাৰৰ ওপৰত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। চাওক, এটা এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে যে বেকবন অফ ইনক্লুজিভ ইকনমিক গ্ৰ'থ। ইনক্লুজিভ গ্ৰ'থ কিয় ক'লে বুজি পালেনে এতিয়া? কাৰণ কি মেজৰিটি 90% ইণ্ডাষ্ট্ৰিজ আৰ ইন দ্য স্মল এণ্ড মাইক্ৰ' স্কেল ইণ্ডাষ্ট্ৰিজ। গতিকে ইনক্লুজিভ চবকে যদি আমি একেলগ কৰি ডেভেলপ কৰিব বিচাৰিছোঁ অসমখনক, তেনেহ'লে আমি আল্টিমেটলি স্মল স্কেল ইণ্ডাষ্ট্ৰিজৰ কথা পাতিব লাগিব। ঠিক আছে, জেনেৰেট ৰুৰেল এমপ্লয়মেণ্ট। মেজৰিটি যিবিলাক স্মল স্কেল মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰিজ থাকে, সেইবিলাক ৰুৰেল এমপ্লয়মেণ্ট, ৰুৰেল ছেক্টৰত থাকে। আপোনালোকে দিল্লী মুম্বাইত পোনপ্ৰথমে যাই আপোনালোকে স্মল স্কেল ইণ্ডাষ্ট্ৰি আৰম্ভ নকৰে, বাট গাঁৱে ভৈয়ামে আমাৰ দেখা পোৱা যায় যে we get lot of small scale industries. গতিকে generates rural employment, reduces migration, গাঁৱৰ পৰা গাঁৱৰ ল'ৰা গাঁৱতে থাকিবলৈ পাৰিব। আটাইতকৈ দুখ লগা কথা যে আমাৰ গাঁৱৰ ল'ৰা চহৰলৈ আহিব লাগে, চহৰৰ ল'ৰা দিল্লীলৈ যাব লাগে, মুম্বাইলৈ যাব লাগে, আৰু দিল্লী মুম্বাইৰ ল'ৰা বিদেশলৈ যাব লাগে। কিন্তু সেই মাইগ্ৰেশ্যনটো যদি আমি বন্ধ কৰিব পাৰোঁ, কেনেকৈ? যে আমি তেওঁলোকৰ ঘৰতে ছাপোৰ্ট কৰিলোঁ, তেওঁলোকে নিজৰ ঘৰে ঘৰে লোকেল এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপ কৰিলে। হোৱাট ইজ দ্য পাৰ্পাছ? যাতে আমি অকল ডিগ্ৰী বেছড লাৰ্ণিং এচিভ কৰি নাথাকোঁ, যিটো এতিয়ালৈ কৰি আহিছোঁ চিন্স ইণ্ডিপেণ্ডেঞ্চ। উই নিড ফ্ৰম ডিগ্ৰী বেছড লাৰ্ণিং টু স্কিল বেছড হায়াৰিং। স্কিল বেছড লাৰ্ণিং, স্কিল বেছড লাৰ্ণিং হ'লে আমি অট'মেটিকেলি নিজৰ যদি স্কিল ছেটছ ডেভেলপ কৰিব পাৰোঁ, উই কেন ডেভেলপ ছাচ ইণ্ডাষ্ট্ৰিয়েল এণ্টাৰপ্ৰিনিউৰিয়েল মাইণ্ডছেটছ। প্ৰিজাৰ্ভ লোকেল ট্ৰেডিশ্যনছ, ক্ৰাফ্টছ। সেই ট্ৰেডিশ্যনছবোৰ সেই গাঁৱত, যেনেকৈ শুৱালকুছিৰ যি আমাৰ পাট মুগা ইণ্ডাষ্ট্ৰি আছে, সেই গাঁওখনৰ এটা পৰিচয় হৈ গৈছে। শুৱালকুছিত গ'লে কিন্তু ধুনীয়া বিয়াৰ কাপোৰ পায়, পাটৰ কাপোৰ পায়, বুজি পাইছেনে? গতিকে তেনেকুৱা ধৰণৰ পৰিচয়বোৰ আমি বচাব লাগিব। আমি যদি এতিয়া শুৱালকুছিৰ ল'ৰা ছোৱালী চব যায় বিদেশত ছেটেল হৈ যায়, তেনেহ'লে শুৱালকুছিৰ পৰিচয় নাইকিয়া হৈ যায়। এই বস্তুটো মনত ৰাখিব। চ' দিছ ইজ প্ৰমোটিং ছেল্ফ ৰিলায়েঞ্চ এমং উইমেন, আৰ্টিজেনছ এণ্ড মাৰ্জিনেলাইজ গ্ৰুপছ। এণ্ড আল্টিমেটলি এই গোটেই বস্তুবোৰ লাহে ধীৰে আমি দেখা পাইছোঁ যে evolution of small scale industries starts as a cottage industry. So গাঁৱে ভৈয়ামে আমাৰ যিখিনি লোকেল ইউথ আছে, তেওঁলোকক ট্ৰেইনিং এণ্ড স্কিলিং দিব লাগিব। আৰু তাৰে কাৰণে আমাৰ এতিয়া নতুনকৈ কি পলিচি আহিছে? NEP পলিচি। কেনেকৈ? NEPয়ে কি কৰে? NEP আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে এমপ্লয়েবিলিটি। যে আমাৰ অকল ডিগ্ৰী বেছড লাৰ্ণিং হৈ থাকিলে নহ'ব, এতিয়া মাৰ্কেটত যি ৰিকুৱাৰমেণ্ট আছে স্কিল বেছড লাৰ্ণিং, স্কিল ছেট যি লাগে সেয়াও ডেভেলপ কৰিব লাগিব। আৰু সেইবাবে কি কৰিছে? ক্লাছ 6 লেভেলৰ পৰাই ই ভকেশ্যনেল ট্ৰেইনিঙৰ সুবিধা আগবঢ়াইছে, যে অকল তোমালোকে পাঠ্যপুথি পঢ়ি থাকিলে নহ'ব, ভকেশ্যনেল ট্ৰেইনিঙো লাভ কৰিব লাগিব, যাতে তোমালোকে স্কিল ছেটছ, হাৰ্ড ক'ৰ স্কিল ছেট, যেনেকৈ এই কাপোৰ চিলাই কৰিবলৈ স্কিল, এইটো স্কিল ছেট লাগিব। যদি শুৱালকুছিক আমি প্ৰিজাৰ্ভ কৰি ৰাখিব বিচাৰিছোঁ এই স্কিল ছেট, চ' ইউ হেভ টু ন', ৰাইট? চ' এই বেচিক হিউমেন স্কিলছবিলাক আমাৰ নাইকিয়া হৈ গৈছে, এইবিলাক আমাৰ স্কুলত নিশিকালে। আমাৰ স্কুলত সৰুতে মোৰ এটা ছাবজেক্ট আছিল হোম ছায়েন্স বুলি, তাতে এইবোৰ শিকাইছিলে যে তোমালোকৰ মাজত কোনে কোনে নিজৰ এই বাটন যদি ছিঙি যায় নিজে চিলাব জানানে? ক'বাচোন। চ' এইবোৰ বেচিক স্কিলছ, কুকিং বেচিক স্কিলছ, কাৰ্পেণ্ট্ৰি বেচিক স্কিলছ, ৰাইট? চ' দিজ থিংছ, আমাৰ ইঞ্জিনিয়াৰিঙত কাৰ্পেণ্ট্ৰি আছিলে, আমাৰ এজ এ ছাবজেক্ট আছিলে। ড্ৰিলিং ঘৰত ড্ৰিলিং সকলোকে লাগে, কিন্তু আমি বহুত ডক্টৰ ইঞ্জিনিয়াৰ বহুত ডাঙৰ ডাঙৰ ডিগ্ৰীজ লাভ কৰিছোঁ, বাট বেচিক এটা গজাল ড্ৰিল কৰিব লাগিলে আমি নাজানো।
বাল্বটো ফিউজ গ'লে আমি চেঞ্জ কৰিব নাজানো। চ' দিজ কাইণ্ড অফ থিংছ আৰু আমাকতো ইনফেক্ট ইঞ্জিনিয়াৰিঙৰ ৱেল্ডিঙো কৰাইছিলে। জেনেৰেলি ৱেল্ডিং টেকনিচিয়ানছে কৰে, বাট এজ ইঞ্জিনিয়াৰ্ছ উই শ্বুড ন' কি ধৰণৰ ৱেল্ডিং থাকে। মোৰ ৱেল্ডিং কৰি চকু সেইদিনাখন ইমান ব্ৰাইট লাইট পৰি সেই ৰাতি গোটেই চকু মেলিব পৰা নাছিলোঁ, ইমান জ্বলিছিলে। এতিয়াও মনত পৰে প্ৰথম ৰাতিটো। কিন্তু তাৰপিছত ইউজ টু হৈ গ'লোঁ, শ্বিল লোৱা নাছিলোঁ, শ্বিল লৈ কৰিব লাগে। চ' দ'জ কাইণ্ড অফ থিংছ, চ' দ'জ কাইণ্ড অফ স্কিলিং, হাৰ্ড কোৰ স্কিলছ ইউ হেভ টু ডেভেলপ। তাৰে কাৰণে আমাৰ প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম আছে, মেক ইন ইণ্ডিয়া আছে, আত্মনিৰ্ভৰ ভাৰত আছে, ইয়াৰ লগত আৰু কিছুমান আছে। নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰাম, ঠিক আছে, দিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰগ্ৰাম। এপ্ৰেণ্টিছশ্বিপ আফটাৰ গ্ৰেজুৱেশ্যন 1 year আপোনালোকে পেইড এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰে বিভিন্ন ধৰণৰ PSUs বিলাকত। চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট প্ৰগ্ৰাম। সামাৰ্থ পৰ্টেল আছে, ৰাইট? চ' ক্ৰেডিট ফ্ৰেমৱৰ্ক আছে, ঠিক আছে, নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক আছে। গতিকে দিজ কাইণ্ড অফ থিংছ ইফ ইউ ডু, ডেফিনেটলি ইউ উইল ডেভেলপ আ লট অফ গুড স্কিলছ এণ্ড আমি এই ধৰণৰ ইণ্ডাষ্ট্ৰিজবিলাক বৃদ্ধি কৰিব পাৰিম। ইয়াতে আমাৰ চাওক, উই হেভ লটছ অফ বেম্বু, কেন, হাৰ্বছ, এগ্ৰিকালচাৰ, বাঁহ বেতৰ ইণ্ডাষ্ট্ৰি যিটো আমাৰ এই মুৰা ফাৰ্নিচাৰ এইবোৰ বনাওঁ। চ' উই হেভ টু প্ৰিজাৰ্ভ দেট। উই হেভ ভেৰি গুড স্কিল্ড আৰ্টিজেনছ ফৰ দিজ। হেণ্ডলুম ইণ্ডাষ্ট্ৰি আছে, হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি আছে, ফাৰ্মিং আমাৰ গুড ফেভৰেবল কণ্ডিশ্যন আছে। গতিকে আমি অসমখনক এটা এনেকুৱা ধৰণৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি হাব বনাব লাগিব। ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি, আচাৰৰ ব্যৱসায় হয় আমাৰ ইয়াতে, ধুনীয়া ধুনীয়া আচাৰ বনাব পাৰোঁ আমি, ৰাইট? হাৰ্বেল অৰ্গেনিক প্ৰডাক্টছৰ আমাৰ খুব ধুনীয়া এটা মাৰ্কেট আমি সৃষ্টি কৰিব পাৰোঁ, কাৰণ কি উই আৰ চ' ৰিচ ইন হাৰ্বছ, শ্ৰবছ, হিলি এৰিয়াজ আছে আমাৰ, এনেকুৱা এনেকুৱা এণ্টিক হাৰ্বছ আছে। ইউ ন' নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া, ইণ্ডো বাৰ্মা প্লেইন ইজ ওৱান অফ দ্য হটস্পটছ, স্পিচিজ হটস্পটছ, ঠিক আছে? 4টা হটস্পটছ আছে ইণ্ডিয়াত: হিমালয়ান এৰিয়া, দ্য ইণ্ডো বাৰ্মা প্লেইন, এণ্ড দ্য ৱেষ্টাৰ্ণ ঘাটছ, এণ্ড সুন্দালেণ্ড। চ' বেচিকেলি উই আৰ ইন ওৱান অফ দ্য হটস্পটছ। চ' সেই হটস্পটছবিলাকত আমি যদি সেনেকুৱা ধৰণৰ বস্তুবিলাকৰ আমি ফাইদা নলওঁ, তেনেহ'লে কি লাভ আছে আমাৰ? ইনভেষ্টমেণ্টছ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব, তাৰ কাৰণে আমাৰ পলিচি চেঞ্জেছ লাগিব, গভৰ্ণমেণ্টৰ ছাপৰ্ট লাগিব। আমি ছত্তীশগড় মডেলৰ ইয়াতে উদাহৰণ ল'ব পাৰোঁ, ৰিপা মডেল, ৰুৰেল ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ। ৰুৰেল এৰিয়াজত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ ডেভেলপ কৰিছে। আমাৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ক'ত ডেভেলপ কৰোঁ? আমি আৰ্বান এৰিয়াজত। চ' দেট ইজ ৰং, বিকজ জ'ন বেছড ৰুৰেল ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ্ছ ডেভেলপ হ'ব, তাতে ৱৰ্ক স্পেচেছ, ট্ৰেইনিং, মাৰ্কেট লিংকেজেছ। চ' অল দিছ থিংছ আৰ গেটিং ডেভেলপ, এণ্ড ছত্তীশগড়ৰ এই ছাকচেছফুল মডেলটোৱে খুব সহায় কৰিছে উইথ কলাবৰেটিভ ভেঞ্চাৰ্ছ, ৱমেন লেড এণ্টাৰপ্ৰাইজেছ, জব ক্ৰিয়েশ্যন হৈছে, আৰু গাঁৱৰ ল'ৰা গাঁৱতে থাকিছে। সেইটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা, কাৰণ কি আজিকালি ফেমিলিবিলাক নহ'লে নিউক্লিয়াৰ হৈ গৈ আছে, সেই আত্মীয়তা ভাৱবোৰ নাইকিয়া হৈ যাই আছে। আগতে গাঁৱত গ'লে যেনেকুৱা ধৰণৰ আমি এটা ৰিচেপশ্যন পাওঁ, আজিকালি সেইটো নাইকিয়া হৈ গৈ যাই আছে। অনুভৱ কৰিছে যদি ক'ব আপোনালোকে, কাৰণ কি গাঁৱৰ ল'ৰা গাঁৱত নাই, চব চহৰে বিদেশে যাবলগীয়া হৈছে। চ' দিছ কাইণ্ড অফ থিংছ। ইয়াৰে ওপৰত থিয়ৰিটিকেল জাষ্টিফিকেশ্যন কিছুমান আছে, মেইনছৰ কাৰণে আপোনালোকক কিজানি পঢ়িছে, যদি নাই পঢ়া ক'ব, কেতিয়াবা মই বুজাম। কিন্তু আজি মই এই গোটেইকেইটা মডেল, মানে হোৱাট এভাৰ আই হেভ গিভেন ইজ একচুৱেলি ছাবষ্টেঞ্চিয়েটেড বাই ভেৰিয়াছ থিয়ৰিজ। ফৰ এক্সাম্পল, গ্ৰ'থ পল থিয়ৰি আপোনালোকে জানে, ঠিক আছে? যদি আমি এটা এৰিয়াত মানে গ্ৰ'থ ডেভেলপ কৰোঁ, অট'মেটিকেলি ছাৰাউণ্ডিং এৰিয়াজবিলাক ডেভেলপ হৈ যায়। চ' such kind of Amartya Sen's capability approach আছে, ক্লাষ্টাৰ ডেভেলপমেণ্ট থিয়ৰি, লিউইছ ডুৱেল মডেল, এইবোৰ যদি জানিব মন আছে, জেনেৰেলি GS-ত নাহে, কিন্তু ইউ কেন ৰিড এবাউট ইট। ইট উইল বি এ ভেৰি গুড ৰিড। কেতিয়াবা বুজি নাপালে মোক সুধি ল'ব পাৰ্চনেলি, মই বুজাই দিম। শেষত আমি কি কৰিব লাগিব? আমিও ৰুৰেল ইকনমিক জ'নছ ডেভেলপ কৰিব, গাঁৱে গাঁৱে যাব লাগিব, তাতে আমি ইকনমিক, সেইখন গাঁৱৰ কি বিশেষত্ব, সেই বিশেষত্বৰ অনুযায়ী আমি তাতে ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব লাগিব। তেতিয়াহে স্মল স্কেল, মাইক্ৰ' স্কেল ইণ্ডাষ্ট্ৰিজবোৰ লাৰ্জ স্কেললৈ পৰিণত হ'ব পাৰিব, ঠিক আছে? ইয়াতে আমাৰ গভৰ্ণমেণ্ট, ইণ্ডাষ্ট্ৰি, ইনভেষ্টৰ্ছ সকলোৰে ছাপৰ্ট লাগিব, ফাইনেন্স লাগিব, টেকন'লজি লাগিব, মাৰ্কেট লাগিব, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। ঠিক আছে, এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন কি ধৰণে আহিব পাৰে ইয়াৰ ওপৰত আনিছোঁ, চেষ্টা কৰিব উত্তৰটো লিখি ছাবমিট কৰিবলৈ। SPM ষ্টুডেণ্টসকলে অসমীয়া বা ইংৰাজী দুইটাতে মূল্যায়নো লাভ কৰিব। আচ্ছা, শেষত এটা স্মল নিউজ, এটা ভাল সুখবৰ। আমাৰ যি NCLI ডেছবৰ্ড আছে, নেশ্যনেল ক্ৰিমিনেল ল ইণ্টাৰফেচ যিটো আছে, ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ডেছবৰ্ড, যিটো নেশ্যনেল ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যন ডেছবৰ্ড, তাতে আছাম লিডছ দ্য নেশ্যন উইথ দ্য ৰেংক 1। ফাৰ্ষ্ট ৰেংক আমাৰ লাভ কৰিছোঁ। ক্ৰিমিনেল যিবিলাক নতুন ক্ৰিমিনেল লজ ডিভাইচ হৈছিলে, সেই ক্ৰিমিনেল লজবোৰ ডিভাইচৰ মানে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অসমে খুব ধুনীয়া ইমপ্লিমেণ্টেশ্যন কৰিছে। সেইবাবে আমাৰ এই ধৰণৰ এটা আমি ৰেংকিং লাভ কৰিবলৈ পাৰিছোঁ।
এই বাতৰিটোৰ বিষয়ে যদি ডিটেইল এনালিচিছ লাগে মোক জনাব কমেণ্ট ছেকশ্যনত, অহা ক্লাছত মই লৈ আহিম। যদি বুজি পাইছে তেনেহ'লে আপোনালোকে চাই থাকিব অসম বিশেষ। অহা ক্লাছত আকৌ আমি লগ পাম কিছু নতুন বাতৰি লৈ আহি। ক্লাছটোৰ পৰা উপকৃত হৈছে যদি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।